হয়, আমার চির আকাঙ্ক্ষিত দ্বিতীয় বার্ষিক অখণ্ড তারক ব্রহ্ম নামযজ্ঞ মহোৎসৱৰ আজি মানে প্ৰথম দিন আছিলে। তো প্ৰথম দিনৰ যিবিলাক কাৰ্যসূচীৰ মাজত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল। বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হ'ল। ইয়াৰ পিছত আমাৰ যিবিলাক কাৰ্যসূচী আছে, কাৰ্যসূচীবিলাক আমি সুচাৰুৰূপে পালন কৰিম বুলি আশা কৰিছিলোঁ, কিন্তু আমাৰ বৰষুণে আমাৰ বাধা বিঘিনিৰ অলপ সৃষ্টি কৰিছে। তো আমি আশা ৰাখিছোঁ এইখিনি বৰষুণ পাৰ হৈ গ'লে আমি কাৰ্যসূচীবিলাক ৰূপায়ণ কৰিম। আৰু আমাৰ এটা অঞ্চলৰ কাৰণে এটা বিশেষ বাৰ্তা আছে যে আমাৰ আজিৰ কাৰ্যসূচীত আমাৰ অসমৰ মাননীয় পঞ্চায়তী ৰাজ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ এইখন অনুষ্ঠান শুভ উদ্বোধন কৰাৰ কথা আছিলে। তো তেখেত আমাৰ 3টা বজাত আহি পোৱাৰ কথা, গতিকে তেখেত আহিলে আমাৰ অঞ্চলৰ কাৰণে এটা ভাল পৰিৱেশৰ সৃষ্টি হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ মানে কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য এইটোৱে, আমি মানে আমাৰ এই ধুমাৰপথাৰ অঞ্চলৰ ৰাইজে গোটেই অসমবাসীৰ লগতে আমাৰ এইখন অঞ্চলৰ মানুহৰ মাজত শান্তি আৰু একতা ভাতৃত্ববোধৰ কাৰণে চিন্তাৰে আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছোঁ। আমাৰ যিখিনি প্ৰগ্ৰাম আছে আৰু কিছুমান প্ৰগ্ৰাম মানে আমাৰ অনুষ্ঠানখন অলপ কালাৰফুল কৰাৰ কাৰণে কিছুমান প্ৰগ্ৰাম আছে। তাৰমানে বিশেষকৈ তাৰমানে আমাৰ 2টা বজাত তাৰমানে এটা আমাৰ আছে ধৰ্মীয় আলোচনা চক্ৰ আছে। তাৰমানে বিশেষকৈ তাৰমানে আমাৰ ধৰ্ম সম্পৰ্কে আমাৰ এই অঞ্চলৰ মানুহৰ অভিজ্ঞতা বহুতৰ কম। কিছুমানৰ অভিজ্ঞতা আছে, যেনেকৈ আমাৰ সম্পাদক তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে। এটা মই নিজে এই অনুষ্ঠানৰ প্ৰেচিডেণ্ট হ'লেও ধাৰ্মিক হিচাপে অভিজ্ঞতা হ'লেও সীমিত। গতিকে আমাৰ তাৰমানে 2টা বজাৰ পৰা এটা ধৰ্মীয় আলোচনা চক্ৰ এখন সভা আছে, তাত ধৰ্মৰ বিষয়ে আলোচনা হ'ব। আৰু তাৰ পিছত আমাৰ এই অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তি, লগতে আমাৰ যিহেতু অসমৰ মাননীয় মন্ত্ৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানটো উদ্বোধন কৰিব। তাত তাৰমানে এটা সম্বৰ্ধন অনুষ্ঠান আছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যিবিলাক আমাৰ অতিথি আছে তেওঁলোকক এটা সম্বৰ্ধনা অনুষ্ঠানৰ মাজেদি আমাৰ আজিৰ এই প্ৰগ্ৰামৰ কাৰ্যসূচী আৰম্ভ মানে এটা কাৰ্যসূচী থাকিব। আৰু আমাৰ আজি অধিবাস হ'ব, অধিবাস কীৰ্তন আছে, ভাগৱত পাঠ কৰিব আমাৰ সম্পাদক ডাঙৰীয়াই। ইয়াত মানে ভাগৱত পাঠ অনুষ্ঠান কৰিব। তাৰপিছত আমাৰ মংগল ঘট স্থাপন হ'ব। এনেকৈ তাৰমানে আমাৰ দিনজোৰা কাৰ্যসূচীৰ মাজেদি আমাৰ অধিবাস শেষ হ'ব। ৰাতিও 5 বজাৰ লগে লগে আমাৰ নামযজ্ঞ যিটো অনুষ্ঠান হৰে কৃষ্ণ হৰে ৰাম, এইটো আমাৰ মুক্তিৰ যিটো পথ হৰে কৃষ্ণ হৈছে। প্ৰথমতে আমি সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ তাৰমানে বিশেষকৈ তাৰমানে আমাৰ যিটো প্ৰগ্ৰাম এইটো 24 প্ৰহৰ প্লাছ আমাৰ 24 ঘণ্টা, অৰ্থাৎ বিশেষকৈ আমাৰ 32 প্ৰহৰ হ'ব। ইয়াত আমাৰ লীলা কীৰ্তন আছে। গতিকে আমাৰ আজিৰ পৰা আমাৰ ধুমাৰপাথাৰ সাৰ্বজনীন আঞ্চলিক সাৰ্বজনীন তাৰক ব্ৰহ্ম নামযজ্ঞ লীলা কমিটিৰ যিটো নামযজ্ঞ পৰিচালনা কমিটি আছে, কমিটিৰ তৰফৰ পৰা আমি বিশেষকৈ মাৰ্চৰ 20 তাৰিখৰ পৰা 27 তাৰিখলৈকে আমাৰ গাম্ভীৰ্যপূৰ্ণভাৱে আমি নামযজ্ঞ অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি আশা ৰাখিছোঁ। ইতিমধ্যে আমাৰ আজিৰ প্ৰথম দিনৰ যিটো কাৰ্যসূচী আছিলে, আমাৰ বিৰাট সপোন আছিল। আমি সোণালী সপোন দেখিছিলোঁ যে আমাৰ বিশেষকৈ তাৰমানে আমাৰ আজিৰ প্ৰথম যিটো কাৰ্যসূচী আছিলে, আমাৰ বিশেষকৈ তাৰমানে আমাৰ চাফাই অভিযান আছিলে। আমি চাফাই অভিযান ইতিমধ্যে সমাপ্ত কৰিছোঁ। দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ বৃক্ষ ৰোপণ কাৰ্যসূচী। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গম পায়, আমি সগৰ্বেৰে ঘোষণা কৰিছোঁ যে বৃক্ষৰোপণ যিখনে তাৰমানে উন্মোচক আছিলে, তেখেতে আমাৰ ফলংবাৰী গাঁৱৰ বিশিষ্ট সমাজকৰ্মী, তেখেতে এটা যুৱ ব্যৱসায়ী, তেখেতে মৰিগাঁৱত বসবাস কৰি আছে এতিয়া। তেখেতৰ প্ৰতিনিধিয়ে ইতিমধ্যে আমাৰ উপস্থিত আহিছে সাগৰ চৰকাৰ তেখেত ডাঙৰীয়া। আমাৰ খনি মণ্ডল ডাঙৰীয়া 25,000 টকা ইয়াতে আমাৰ বৰঙণি আগবঢ়াইছে ধৰ্মৰ নামত, নামযজ্ঞ নামত 25,000 টকা পঠাইছে। তেখেতৰ প্ৰতিনিধি আমাৰ সাগৰ চৰকাৰ দেৱ ডাঙৰীয়াই ইতিমধ্যে বৃক্ষৰোপণৰ কাৰ্যসূচী শুভ উদ্বোধন কৰিছে। ইতিমধ্যে আমাৰ সমাপ্ত হ'ল। এতিয়া বিশেষকৈ হ'ল আমাৰ আজিৰ যিটো প্ৰগ্ৰামটো আমি যেনেকৈ কৰিব খুজিছিলোঁ, একচুৱেলি তাৰমানে যিকোনো বস্তু ভগৱানে যদি আমাক নিদিয়ে, ভগৱান শ্ৰীকৃষ্ণ যদি আমাক কৰিবলৈ নিদিয়ে, আমি কৰিব নোৱাৰোঁ। গতিকে আমাৰ বিশেষকৈ আমাৰ ভাগৱত যিটো শোভাযাত্ৰা আছে, আমাৰ 500 মানুহলৈ ভক্তবান ৰাইজক লৈ আমাৰ বিশেষকৈ আমাৰ এই মন্দিৰ প্ৰাংগণৰ পৰা সুদূৰ মাধৱপুৰত যিটো আমাৰ শিৱ মন্দিৰ আছে তালৈ আমাৰ হাতীৰ মানে গণেশৰ যে দেৱতা হাতী ইতিমধ্যে আহি উপস্থিত হৈছে। আমাৰ ভাগৱত শোভাযাত্ৰা আছিলে, কিন্তু আমি এটা আৰম্ভ কৰিব পৰা নাই। গতিকে আমি ভগৱানৰ ওচৰত বা কৃষ্ণৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ কমিটিৰ তৰফৰ পৰা, যাতে আমাৰ বৰুণ দেৱতাই অলপ কৃপা কৰি বৰষুণ নোহোৱা কৰে, যাতে আমাৰ তাৰমানে আমাৰ যিটো শোভাযাত্ৰা, যিটো ভাগৱত শোভাযাত্ৰা, আমি এটা কালাৰফুল এটা প্ৰগ্ৰাম কৰাৰ কাৰণে আশা ৰাখি আছোঁ। ইতিমধ্যে ইয়াত আমাৰ মানুহ নাই, গোটেই মানুহখিনি মানে আমাৰ ঘৰত ৰখি আছে। তাৰমানে বৰষুণ যোৱাৰ লগে লগে মানুহ তাৰমানে আমাৰ মানুহ ওলাই আহিব। আৰু আমি তাৰমানে বিশেষকৈ আমাৰ ইয়াৰ পৰা আমাৰ মাধৱপুৰৰ শিৱ মন্দিৰলৈকে আমি ভাগৱত শোভাযাত্ৰা লৈ
হাতীলৈ আমি শোভাযাত্ৰা কৰিম। তাৰপিছত আমাৰ মহিলাসকলে আমাৰ তাৰমানে চেংলিমাৰী নদীৰ পৰা জলানয়ন যিটো জল ভৰণ যিটো কাৰ্যসূচী সেইটো আৰম্ভ কৰিব। আৰু ইতিমধ্যে আমাৰ এইবাৰ যিটো শোভাযাত্ৰা হ'ব এইটো কালাৰফুল হ'ব। ইতিমধ্যে আমি দুজন তাৰমানে কৃষ্ণৰ ভাৱত তাৰমানে আমাৰ আশাপালিত আৰু আমাৰ ৰাধাৰ যিটো অভিনয় কৰিব এইটো হ'ল আমাৰ কি আছিলে মণিকা বিশ্বাস। তেওঁলোকে কৃষ্ণ আৰু ৰাধাৰ ভাও ধৰি তাৰমানে আমাৰ শোভাযাত্ৰা অংশগ্ৰহণ কৰিব। আৰু বিশেষকৈ তাৰমানে সেইকাৰণে আমাৰ যিটো সোণালু সপোন আমি যেনেকৈ তাৰমানে আমাৰ এই প্ৰগ্ৰামটো বিৰাট ধুনীয়াকৈ কৰিবলৈ আশা কৰিছোঁ। আৰু মেইনলি কথা আমাৰ এই প্ৰগ্ৰামটো ধোঁৱাৰপাথাৰ বিশেষকৈ আঞ্চলিক সাৰ্বজনীন এটা মন্দিৰ হয়, গতিকে আমি বিশ্ব শান্তি একতা আৰু ভাতৃত্ববোধৰ কাৰণে কৰিম। ইয়াত পৃথিৱীত যিমানটো জাতি জনগোষ্ঠীৰ মানুহ আছে, ভাষা জাতি সম্প্ৰদায়ৰ মানুহ আছে, সকলোৰে যাতে কল্যাণ সাধন হয়, সকলোৱে যাতে মিলিজুলি নিজৰ আপদে বিপদে নিজৰ পৰস্পৰৰ লগত থাকি আমি যাতে চলিব পাৰোঁ। ভগৱানৰ আৰাধনা নকৰিলে যে আমাৰ কোনো সম্ভৱ নহয়। আমি কৰ্মও কৰিব লাগিব, ধৰ্মও কৰিব লাগিব। মাত্ৰ আমাৰ ধন সম্পদ একোৱে নহয়। আমি খালী হাতে যেনেকৈ পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ, আমি খালী হাতে আকৌ গুচি যাব লাগিব। গতিকে গোটেইখিনি আমি আমাৰ ভগৱানে যদি নিদিয়ে যদি আমাৰ আশা আকাংক্ষা সোণালী সপোনবোৰ চুৰমাৰ হৈ যায়, এটা আমি আশা ৰাখিছোঁ অনাগত দিনত আমাৰ এই অঞ্চলৰ বিভিন্ন ভাষাভাষী জনগোষ্ঠীৰ মানুহৰ মাজত হাঁহিৰ ফুল ফুলি উঠিব। আমি শান্তি সম্প্ৰীতি প্ৰগতিলৈ উন্নতিলৈ ভগৱানক আৰাধনা কৰি সুখ সমৃদ্ধিলৈ যাতে জীয়াই থাকিব পাৰোঁ তাৰ আশালৈ আমি বৃহত্তৰ অঞ্চলক সামৰি লৈ নামযোগ অনুষ্ঠান আৰম্ভ কৰিছোঁ।